নমস্কাৰ পুন প্ৰথমবাৰ বাবে বিটিচিৰ বাহিৰত গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে বিচাৰ উদ্যোগত ৬ষ্ঠ সংখ্যক বড়ো চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পদ্মিনী কালহাপুৰে। লগতে উপস্থিত থাকে বহুতো পুৰণি অভিনেতা অভিনেত্ৰী, বড়ো চলচ্চিত্ৰ জগতৰ বহুতো অভিনেতা অভিনেত্ৰী আৰু লগতে অসমীয়া চলচ্চিত্ৰ জগতৰো বহুতো অভিনেতা অভিনেত্ৰীসকল উপস্থিত থাকে। লগতে উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। এই অনুষ্ঠানটোত মুঠ ২০টা শিতানত বঁটা প্ৰদান কৰা হয়। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাত অনুষ্ঠিত চুটি ছবিৰ বিজয়ীসকলকো পুৰস্কৃত কৰা হ'ব। বিজয়ীসকলক স্থায়ী ট্ৰফি, নগদ ধন দিয়া হয়। উল্লেখযোগ্য যে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিচাৰ কাৰ্যালয়ৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও উল্লেখ কৰে। बड' फिल्म इन्डास्ट्रिजों जड़ित थानाय गासैबो सुबुंफोर लोगोसे बिसानो आङो साबायखर बावदों आरो बिटिआर सरकारनिफ्राय फैबाय थानाय समाव जोङो बिथांमोननो जेसेबां हायो मदद खालामगोन। देग्लाय बोसोराव जोङो 1 करोड़ रां बिथांमोननि गेस्ट हाउसनि थाखाय सेंसन खालामदोंमोन आरो फैबाय थानाय समाव आङो बिसानि अफिस लुफुंनो थाखाय सरकारनिफ्राय आरोबाव 1 करोड़ रां होनाय जागोन। आङो बेखौ दिनैनि हाबाफारियाव फोसावगोन।